কৰিবলৈ আমি আজিলৈকে খেলি মেলি সৃষ্টি কৰি থৈ আছো। আজিও আমাৰ লগত বহুত মানুহ আছে যিসকলে মতক এটা জনগোষ্ঠী বুলি ক'বই নিবিচাৰে। গতিকে এতিয়া কেনেকৈ হ'ব এইটো? 1943 চনত বিষ্ণুপ্ৰসাদ ৰাভাই সকলো মানুহক নিজৰ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক আদৰ্শৰে এটা বৈজ্ঞানিক মন লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই গৈছে। সেই মানুহজনক আমি চিনি পাইছো, কিন্তু মানুহজনৰ আদৰ্শবোৰক আমি ক'ৰবাত দলিয়াই পেলাই দিছো। গতিকে সেই মানুহজনৰ আদৰ্শবিলাকক লৈ আমি মনস্থৰে আজি সকলো পাহৰি আমি কম বেলেগ জাতি জনগোষ্ঠীয়ে যেনেকৈ কয় আমিও কওঁ আমি মতক জনগোষ্ঠীৰ লোক। ইয়াৰ অন্তৰালত আমাৰ মানুহৰ মনত থকা খেলি মেলিবিলাক দূৰ কৰিবৰ কাৰণে, মোৰ নিজৰ মনত হৈ থকা খেলি মেলিবোৰ দূৰ কৰিবৰ কাৰণে মই বহু বছৰ গৱেষণা কৰিলো বিষয়টোক লৈ, আৰু সেই অনুসৰি মতক জনগোষ্ঠীৰ এটা ইতিহাস, সেই ইতিহাস এতিয়ালৈকে চাগে মই জনাত অস্বীকাৰ কৰিব পৰা নাই। গতিকে সেই ইতিহাস এটা উলিয়াইছিলো, সেই অনুসৰিয়ে মই আপোনালোকক অকণমান অৱগত কৰি যাম। গতিকে এই মতক এটা টাইমূলীয়মূলৰ জনগোষ্ঠী বুলি মই বাৰে বাৰে কৈ আছো। এই জনগোষ্ঠীটো অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দৰ আগতে। চুকাফা অসমলৈ অহাৰ আগৰে পৰাই অসমত বসবাস কৰি আছিল। আনকি আমি যে কওঁ অসম নামটো, এই অসম নামটোৰো তেতিয়া সৃষ্টি হোৱা নাছিল, তেতিয়াই অহা এটা জনগোষ্ঠী। গতিকে তাৰ পিছত চুকাফা আহিল, চুকাফাই মতকসকলক লগ পালে, লগ পাই কিবা অঞ্চলত সৰু এখন মুৰব্বীৰ অধীনত শাসিত মুৰব্বী শাসিত এখন ৰাজ্য পাতি কৃষি কৰ্ম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল। গতিকে সেই মতকসকলক লগ পাই চুকাফাই বুজি পালে যে এইসকল দেখোন সেই মূলতে লগ পোৱা ভূখাও মানুহখিনি, ভূখাও এই শব্দটো প্ৰায় শব্দ ভাঙি দিব লাগিব, আমি ভাঙি দিলেহে তাৰ অৰ্থটো বুজি পাম। ভূ মানে গৰাকী, খাও মানে বগা, অৰ্থাৎ বগা সাজ পৰিধান কৰা সেই মানুহখিনিয়ে হৈছে মতক। সেই মুৰব্বীজনেও সেই সময়ত বগা সাজেই পৰিধান কৰি আছিল, আৰু সেই মুৰব্বীজনৰ পৰিচালনা গাঁওখনত কৃষি কৰ্ম হয়। কৃষি কৰ্মৰ উপহাৰ স্বৰূপে চুকাফাক গৈ পেলাই দিছেগৈ, নিজৰ মূলৰ মানুহ বুলি চিনি পাই দিছেগৈ। আৰু একেলগে চুকাফাই নিজৰ নেতৃত্ব লৈ আনি সেই একেলগে ৰাজ্য বিস্তাৰত এই আজিৰ যিখন অসম, আমি আজি বুলি ক'লেও ভুল হ'ব, আজি সেই বৰ অসমখন নাই। এফালে এখন ৰাজ্য আমাৰ পৰা আঁতৰি গুচি গ'ল। যিখন বৰ অসম আছে সেই বৰ অসম প্ৰতিষ্ঠাত আগভাগ লৈছিলে। এই যে চুকাফাৰ লগত একত্ৰিত হ'ল, সংমিশ্ৰণ হ'ল, লাহে লাহে চুকাফাক মুৰব্বীজনে নিজৰ ছোৱালীকো বিয়া দি দিলে। কানন্দত বৰগোহাঁই চুকাফা সকলোৱে মতক ছোৱালী বিয়া কৰায়। ইয়াতে পাতনি মেলিলে অসমৰ ইতিহাসৰ, পাতনি মেলি অসমখন মতকসকলৰ সহায়ত বিভিন্ন জাতি জনগোষ্ঠীক ইয়াত পৰাস্ত কৰিলে। বুৰঞ্জী দাবী নগাসকলক পৰাস্ত কৰিছে। গতিকে এনেকৈ অসমখন তেখেতসকলে প্ৰতিষ্ঠা কৰাত আগভাগ লয়। আহি ত্ৰয়োদশ শতিকাৰ পৰা এই সমাজ সংগঠন কৰি সংমিশ্ৰণৰ প্ৰক্ৰিয়াৰে মতকসকলে নিজৰ ৰাজ্যখনৰ কথা পাহৰি গ'ল আৰু একেবাৰে আহোমসকলৰ লগত সংমিশ্ৰিত হৈ গ'ল। হৈ যোৱাৰ পিছত আমাৰ এই উজনি অসমত অকণমান কৈ ল'ব লাগিব, আমাৰ দেউতাসকলে শুনি নিশ্চয় ভাল পাব যে আমি যিটো ধৰ্ম বৰ্তমান পালন কৰি আছো, মায়ামৰা বৈষ্ণৱ ধৰ্ম। ময়ো এই মায়ামৰা বৈষ্ণৱ ধৰ্মৰ এগৰাকী ভক্ত। মই যোৱা বছৰ আজিৰ তাৰিখতে হৃদয় সত্ৰত শৰণ লৈছিলো। মই তথাপিও কওঁ, গতিকে আজি আমাৰ নামঘৰ অনুষ্ঠান হৈয়ে আছে, মই ইয়ালৈ আহিবলগীয়া হ'ল কাৰণে মই আহিবলগীয়া হ'ল ইয়ালৈ। আৰু যি কি নহওক, এতিয়া এই যে মায়ামৰা ধৰ্ম, এই ধৰ্মটোৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল, কোনে কৰিছিল? এই ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল 17শ শতিকাত, 17th century। এটা যুক্তি প্ৰথমতেই দেউতাসকল আপোনালোকে বিচাৰ কৰি চাওকচোন। 13শ শতিকাত আহিছিলে নগাসকল, 13শ শতিকাত আহি 17শ শতিকাত মায়ামৰা ধৰ্ম গ্ৰহণ কৰিছে। এই যে মাজৰ 400 বছৰ নহয়নে? হয়নে? 13, 14, 15, 16, হয়নে? 400 বছৰ কি কৰি আছিল? কেনে ধৰণৰ অনুষ্ঠান পালন কৰিছিলে তেওঁলোকে? মানুহ হ'বলৈ হ'লে, সমাজ পাতিবলৈ হ'লে কোনোবা এজন দেৱতাকটো আমি আৰাধনা কৰিবই লাগিব। আমাৰ নিজৰ এজন দেৱতা থাকিবই লাগিব। আমি কোনবোৰক আমি মানিছিলো, কেনে ধৰণৰ ধৰ্ম আমি
শ্ৰেষ্ঠ। গতিকে এই 400 বছৰত যদি আমি চাওঁ সেইটো অতি কঠিন কাম। তথাপিও কিন্তু মই সমাজখনৰ চুকে কোণে যিখিনি সময়ত ঘূৰি ফুৰিছিলো তেতিয়া দেখিছিলো আজিও কিন্তু আমাৰ সমাজত মায়ামৰা বৈষ্ণৱ ধৰ্মৰ পৰিৱৰ্তে কিছুমান এনেকুৱা সংস্কৃতি বা ধৰ্মীয় ৰীতি নীতি চলি আহিছে যিবোৰক আমি হাজাৰ বাধা দিলেও আমি এৰাই চলিব কিন্তু নোৱাৰো। বৈষ্ণৱ ধৰ্ম শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্ম, এই শংকৰদেৱৰে প্ৰধান শিষ্য আছিল মাধৱদেৱ, মাধৱদেৱৰ শিষ্য আছিল গোপালদেৱ, গোপালদেৱৰে শিষ্য হৈছে কোন? অনিৰুদ্ধদেৱ, আমাৰ মায়ামৰা ধৰ্মৰ দিনত প্ৰৱৰ্তক। সেই অনিৰুদ্ধদেৱে যিবোৰ শাস্ত্ৰ ৰচনা কৰি এই অঞ্চলত উজনি অঞ্চলত খুটিয়াপুটা পুৰণিমাটি সত্ৰত প্ৰথমতে লখিমপুৰৰ বিষ্ণুবালী অঞ্চল, তাৰপিছত আহি খুটিয়াপুটা পুৰণিমাটি সত্ৰত, বেঙেনাআটি সত্ৰত, এতিয়া অনিৰুদ্ধদেৱৰ বেঙেনাআটি সত্ৰতে সমাধি আছে। গতিকে এইফালৰ পৰা আহি কেনেকৈ এই উজনি অঞ্চলত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে আপোনালোকে জানি ভাল পাব। অনিৰুদ্ধদেৱৰ আগতে এই উজনি অঞ্চলত কিন্তু শংকৰদেৱৰ প্ৰভাৱ একেবাৰে নাছিল। শংকৰদেৱে এই অঞ্চলত ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। তাৰ এটা ৰাজনৈতিক সীমাবদ্ধতা আছে। এই ৰাজনৈতিক সীমাবদ্ধতাটো হৈছে শংকৰদেৱে দশমখন অসমীয়া ভাষালৈ অনুবাদ কৰি দিলে। দশমখন অনুবাদ কিয় কৰিব বুলি ভাবিয়ে ব্ৰাহ্মণ যিসকল আছে, আৰ্য যিখিনি মানুহ আছে, তেওঁলোকে ৰজা ঘৰক অলপ বেলেগকে লগাই দিলে, হয়নে? গতিকে তেওঁলোকে ব্ৰাহ্মণসকলে নিজৰ অধিপত্য বিস্তাৰ কৰিব নোৱাৰিব বুলি ভাবি দশমখন অনুবাদ কৰাৰ কাৰণেই এটা অপকৰ্ম কৰিলে বুলি আহোম ৰজাই এই উজনিৰ ফালে শংকৰদেৱক সোমাবলৈ নিদিলে। ইয়াৰ পৰা গৈ তেওঁ কোচ ৰজাৰ ৰাজ্যৰ ইফালে মধুপুৰ সত্ৰ যে তেওঁ পালে গৈ কিয় কোচ ৰজা নৰনাৰায়ণৰ আশ্ৰয় ল'বলগীয়া হ'ল গৈ তেওঁ। গতিকে সেই অনিৰুদ্ধদেৱে ইয়াত আহি গোপালদেৱৰ ওচৰত শৰণ লৈ গোপালদেৱে এখন শংকৰদেৱৰ দিনৰে এখন শাস্ত্ৰ দি পঠিয়াই দিলে যে আপুনি এইখন শাস্ত্ৰ লওক, এই শাস্ত্ৰখনতে আপোনাৰ নিজৰ পিতৃ মাতৃকে প্ৰথম দীক্ষা দি আপোনালোকে ধৰ্ম প্ৰচাৰ কৰক এই অঞ্চলটো। এই অঞ্চলৰ সেই সময়ৰে প্ৰধান বাসিন্দা আছিল আমাৰ মটক আৰু মৰাণসকল। এই মটক আৰু মৰাণসকলে সেই সময়তে গৈ পেলাই খুটিয়াপুটা সত্ৰত যেতিয়া চতুৰ্ভুজৰ ইতিমধ্যে মৃত্যু হৈছে আৰু অষ্টভুজৰ দিনত গৈ মায়ামৰা ধৰ্মত মটকসকলে এই সৰ্বানন্দ সিংহৰ দেউতাক মৰুৎনন্দনক প্ৰমুখ্য কৰি এইসকল মটক লোকে গৈ তাত শৰণ লৈছে। তাৰপিছত কেইদিনমানৰ পিছতে সৰ্বানন্দ সিংহই 20 বছৰ বয়সত অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ লৈছে। তাৰপিছতে সৰ্বানন্দ সিংহৰ নাম নেজেৰা, দেউতাকে দিয়া নাম নেজেৰা। আপোনালোকে জানে কোনটোৱে বেছি অভিজ্ঞ মায়ামৰা ধৰ্মত শৰণ ল'লে পুৰুষসকলক এটা নাম দিয়া হয়, কিন্তু মহিলাসকলক নিদিয়ে বাৰু, বঞ্চিত আমি। এই সম্পৰ্কেও কিছু কাম কৰি থকা হৈছে। আনকি ভাগৱত কোনো চুব নিদিয়ে আমাক, কিয় নিদিয়ে সেইটোৱে বুজি নাপাওঁ, হয়নে? মহিলাসকলক ভাগৱত চুব নিদিয়ে আমাক, আৰু নিদিয়ে কাৰণে সমাজত এনেকুৱা এটা ৰীতি প্ৰচলিত হৈ আছে, সাহস নহয়। মই কিন্তু বেয়া নাপাবো, মনে মনে কিন্তু মই পঢ়িছো দেই, ভাগৱত বুলি নহয়, সমাজৰ আগত নহয়। মই আজিকালি এখন ওলালে নহয় প্ৰকাশ পোৱা পুথিখনে মই পঢ়িছো। গতিকে সেইখিনি পঢ়িও যি আমি জানিছো সেইখিনি আছে। এৰি দিয়া হলে অনিৰুদ্ধদেৱৰ শাস্ত্ৰভাগখিনি এৰি দিয়া হলে আজি অনিৰুদ্ধদেৱে অসমীয়া ভাষাত গদ্য লেখক হিচাপে প্ৰতিষ্ঠিত হলে। আমি বঞ্চিত হৈ আছো নাই এতিয়া? নিজৰ গুৰু, নিজৰ ধৰ্মকে আমি তেওঁৰ শাস্ত্ৰবোৰ লুকুৱাই ৰাখি থৈ দিছো, আৰু ৰাখি থৈ দিয়াৰ কাৰণে আজি যিজন ভট্টদেৱৰ নাম আমি পাওঁ, অসমীয়া গদ্য লেখক, প্ৰথম গদ্য লেখক ভট্টদেৱৰ নাম পাওঁ আমি, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভট্টদেৱৰ নাম পাওঁ, কিন্তু অনিৰুদ্ধদেৱ সেই পুথিখন আজিও কিন্তু আমাৰ মায়ামৰা সত্ৰসকল সীমাবদ্ধ হৈ আছে। নিশ্চয় বুজিছে আপোনালোকে কোনখন আমাৰ শাস্ত্ৰৰ কথা কৈছো। এই সম্পৰ্কে মই বিশেষ নকওঁ আৰু যি কি নহওক, এই যে সপ্তম শতিকা মই প্ৰথমটো বেলেগলৈ লৈ যোৱা নাই, এইটো অনিৰুদ্ধদেৱৰ শৰণ ললো। আমাৰ মটক মানুহখিনি এনেকুৱা উদাৰ চিতিয়া মানুহ, আলহী আহিলে চাবচোন পূজাৰী দি দিব পিছত আঁকোৱালি লওঁ সকলোকে। এতিয়াও চলি আছে এই পৰম্পৰাটো। এই উজনি ডিব্ৰুগড় তিনিচুকীয়া আমি সদায় গ'লে দেখোঁ, অলপ পিছতে কম আৰু কথাখিনি দীঘলীয়া হলেও কৈছো বা ক'ব
কৰিলো গ্ৰহণ কৰাৰ পিছত আমাৰ বাবে গুৰুৱেই মুখ্য হৈ গ'ল বাকী এই যে 400 বছৰ আমি পালন কৰি আহিছিলো ধৰ্মবোৰ 400 বছৰতে আমি সমাজৰ ৰীতি নীতিবোৰ পালন কৰি আহিছিলো সেইবোৰ আমি বাদ দিলো কিন্তু অনিৰুদ্ধ দেৱৰ টেঙৰ মই টেঙৰ বুলিয়ে কৈছো আপোনালোকে বেয়া নাপাব টেঙৰ এই কাৰণে চাওক তেখেতে নিজে সৃষ্টি কৰা সংস্কৃতি একোৱেই নাই তেওঁ মতবাদ আৰু মৰাণ সমাজত প্ৰচলিত ৰীতি নীতি আৰু সংস্কৃতিৰ ভেটিতে নিজৰ ধৰ্মীয় ভেটিটো প্ৰতিষ্ঠা কৰি দিলে মৃদংগ বাদ্যটো মতবাদ আৰু মৰাণৰ বাহিৰে বেলেগক দেখিছেনে আপোনালোকে দেখিছেনে নাই দেখা মৃদংগ বাদ্যটো কেৱল মতবাদ আৰু মৰাণৰ সকলে এইটো তেওঁলোকৰ নিজা লোকবাদ্য সেই লোকবাদ্য একেবাৰে তেখেতসকলে একদম লৈ আহিছে থাইলেণ্ডৰ পৰা নৱসকলে মৃদংগ ভূল বাদ্য যিটো ইউনানৰ সময়তে এইখিনি কথা ইমানকে গ'লে বহুত দীঘল হৈ যাব পাৰো কিন্তু মৃদংগ আমাৰ নিজৰ বাদ্য এই যে ৰাগ তাল যিবোৰ নাচ এই নাচ বিলাকৰ মাজত মতক মৰাণসকলৰ নিজৰ পৰম্পৰা জড়িত হৈ আছে ইয়াত অনিৰুদ্ধদেৱে মাত্ৰ গীতখিনিহে তাত দি দিব পাছলৈ অনিৰুদ্ধদেৱৰ পাছত নিত্যানন্দ দেৱ আহিল তেখেতেও তেখেতৰ ৰচিত গীতবোৰ আমাক দি দিলে আৰু সেইখিনিয়ে আমি এতিয়া মায়ামৰা সংস্কৃতি সমাজ হৈ গ'ল কিন্তু এটা ধৰ্মৰ এখন সমাজ এটা সংস্কৃতি হ'ব পাৰেনে বাৰু কোনো এটা জাতিক এৰাই চলি হ'ব পাৰেনে বাৰু এটা জাতিক এই জনগোষ্ঠী দুটাক বাদ দি কিন্তু মায়ামৰা সমাজ হ'ব নোৱাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগত আজি গৱেষণা কৰিবলৈ গ'লেই মায়ামৰালৈ গুচি যায় মায়ামৰা সমাজ বুলি যিখিনি অধ্যয়ন কৰি থাকে এই গোটেইখিনি মতকৰ কথাই লিখি থাকে কিন্তু শব্দটো মায়ামৰা বুলি পেলাই কিয় সেই সন্দৰ্ভত মই কওঁ আমি সজাগ হোৱা আমি সচেতন হোৱা আজিও যদি যায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগত আজিও ক'ব মতক এটা ধৰ্মীয় সম্প্ৰদায়হে স্বয়ং বুৰঞ্জী বিভাগটোৱে ক'ব গতিকে এই ধৰণৰ কথাবিলাক আমি সচেতন হ'ব লাগিব আমি সুবিধা দিব নালাগিব যেতিয়া মায়ামৰা সমাজ সংস্কৃতিৰ গৱেষণা কৰ্ম কৰিবলৈ সমাজখনলৈ আহিব তেতিয়া ক'ব লাগিব আমি মতক জনগোষ্ঠীৰ মানুহ গতিকে আমাৰ মতক হিচাপেহে আমি প্ৰতিষ্ঠিত হ'ব বিচাৰো আমি মায়ামৰাৰ পিছত কাৰণ আমি এইখন অসমত ত্ৰৈলোকীয়াৰ পূৰ্বৰে পৰা বসবাস কৰি আছো আমাৰ নিচিনা খিলঞ্জীয়া আদিম ভূমিপুত্ৰ মানুহ এইখিনি মই নায়েই গতিকে আমাৰ যিখিনি সংস্কৃতি আমি মতক হিচাপে প্ৰতিষ্ঠিত হ'লেহে প্ৰতিফলিত হ'ব আমি গুৰুজনক সন্মান কৰোঁ মই নিজেও যিহেতু কৈ দিছো ময়ো শৰণ লৈছো কাৰণ মানুহৰ জীৱনত এটা শৃংখলাবদ্ধ আৰু মূল্যবোধৰ আদৰ্শে জীয়াই থাকিবলৈ হ'লে এজনৰ আদৰ্শ গ্ৰহণ কৰিবই লাগিব ৰীতি নীতিবোৰ থাকিলেহে সমাজখন সুন্দৰ হ'ব হয় নে নহয় গতিকে সেইকাৰণে শৰণ লোৱাটো জৰুৰী হ'ল ঠিকে আছে আমি শৰণ লৈছো কিন্তু আমি নিজৰ জনগোষ্ঠীটোক জলন কৰি দিলে নহ'ব নিজৰ জনগোষ্ঠীটো পাহৰি পেলালে নহ'ব আমি প্ৰথম মতক তাৰ পিছতে আমি মায়ামৰা ধৰ্মৰ অনুগামী শিষ্য আমি মায়ামৰা সম্প্ৰদায় নহয় আমি শিষ্য আৰু সেই মায়ামৰা ধৰ্মৰ ভিতৰত এই যে সাজপাৰযোৰ দেখিছে বগা ৰঙৰ আমাৰ দেউতাসকলে পিন্ধি আছে এই সাজপাৰযোৰ প্ৰকৃততেই মতকীকৰ সাজপাৰ ভূ খাও মই নামটো ব্যাখ্যা কৰিলে কৈছো নহয় ভূ মানে গৰাকী খাও মানে বগা বগা পিন্ধা গৰাকী এইটো মতক জনগোষ্ঠীৰ নিজা সাজপাৰ কিন্তু মায়ামৰা সমাজখনত সেই ভক্তসকলে নিজে সকলোৱে পৰিধান কৰি মায়ামৰা সমাজৰ এই ৰীতি নীতিৰ আওতালৈ লৈ আছে এই সন্দৰ্ভত বহুত কথা জানিবলৈ আছে সময় বহুত লাগিব ক'বলৈ মই কেতিয়াবা আকৌ সময় পালে কম আপোনালোকে